সদৌ ছাত্ৰ সন্থা নামৰ ছাতিটোৰ তলত থকা 30 জনগোষ্ঠীয় সংগঠনত ফাট মেলিছে। 30 নৱেম্বৰৰ বৈঠকত অসন্তুষ্টি উজনিৰ কেইবাটাও সংগঠনৰ। আছুৰ একত্ৰিত মঞ্চৰ পৰা ওলাই অহাৰ ইংগিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ। জনজাতিকৰণ নাগৰিকত্ব ভিত্তিবৰ্ষত আছুৰ ভূমিকাক লৈ অসন্তুষ্ট উজনিৰ সংগঠন। সন্মান আৰু মৰ্যাদা নথকা স্থান ত্যাগ কৰিব আপাচুৱে। কথাবোৰ আৰম্ভণিতে ঠিকেই আছিল, কিন্তু সময় বাগৰাৰ লগে লগে কথাবোৰ কিবা যেন নিমিলা অংক হৈ পৰিছে। 30 নৱেম্বৰত আছুৰ উদ্যোগত গুৱাহাটীৰ হোটেলত অনুষ্ঠিত হৈছিল 30 জনগোষ্ঠীয় সংগঠনৰ একত্ৰিত বৈঠক। বৈঠকত স্থান পাইছিল জনজাতিকৰণ নাগৰিকত্ব ভিত্তিবৰ্ষ মিছন বসুন্ধৰা 3.0 প্ৰসংগই। পিছে গুৰুত্বপূৰ্ণ বিষয়কেইটাত আলোচনা চলি থকাৰ মাজতে নিমিলা হৈ থাকিল অংকবোৰ। উজনিৰ কেইবাটাও সংগঠনে আছু নেতৃত্বক মুকলিকৈ ক'লে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়ত আছুৰ ভূমিকা একেবাৰে দুৰ্বল। জনজাতিকৰণ বিষয়টোত আছুৱে যি ধৰণে মাত মাতিব লাগিছিল সেই অনুসৰি আজিলৈ একো এটা শক্তিশালী পদক্ষেপেই গ্ৰহণ নকৰিলে সদৌ অসম ছাত্ৰ সন্থাই। ইফালে আছুৱে মানি ল'লেও নাগৰিকত্ব ভিত্তিবৰ্ষ 1971 উজনিৰ সংগঠনে মানি নলয়। সমগ্ৰ ভাৰতবৰ্ষত ভিত্তিবৰ্ষ 1951, অসমৰ কাৰণে ভিত্তিবৰ্ষ 1971, অৰ্থাৎ 20 বছৰ আমি বিদেশীৰ বোজা ল'ম বুলি চুক্তিত স্বাক্ষৰ কৰা হ'ল। কোৰ্টে ৰায় দিলে যে 1971ৰ পক্ষত, কিন্তু উজনিৰ ৰাইজ এই ক্ষেত্ৰত শংকিত হৈ আছে আৰু উজনিৰ খিলঞ্জীয়া দলঙনে একত্ৰিতভাৱে 1951ৰ পক্ষত তেখেতলোক আছে। এই বৈঠকৰ পিছতে আছুৰ সৈতে উজনিৰ কেইবাটাও সংগঠনৰ সংঘাত স্পষ্ট বুলি বুজাই দিলে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বসন্ত গগৈয়ে। বসন্ত গগৈৰ স্পষ্ট কথা, সন্মান আৰু মৰ্যাদা নথকা স্থান ত্যাগ কৰাটো আমাৰ বাবে শ্ৰেষ্ঠ। বসন্ত গগৈ বিস্ফোৰক অভিযোগ, আছুৰ বৈঠকত স্থান নাপাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগই। জনজাতিকৰণে স্থান নোপোৱা বৈঠকত অংশ নলয় সদৌ টাই আহোম ছাত্ৰ সন্থাই। য'ত আত্মসন্মান নাথাকে, য'ত মৰ্যাদাবোধ নাথাকে, য'ত নিজৰ দাবীৰ প্ৰতি সন্মান নাথাকে, সেই স্থান পৰিত্যাগ কৰাটো বুদ্ধিমানৰ কাম। সিদিনা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তাত স্থান পোৱা নাই, যদিও তাত বিষয়টোৰ লগত কথাখিনি কোৱা হৈছে। আৰু যেতিয়ালৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এনেধৰণৰ মিটিং আলোচনা নহ'ব, তেতিয়ালৈকে সদৌ টাই আহোম ছাত্ৰ সন্থাই কেতিয়াও এনেধৰণৰ মিটিঙত অংশগ্ৰহণ নকৰে। কেৱল আপাচুৰ বসন্ত গগৈ নহয়, উজনিৰ প্ৰায় কেইজন জনগোষ্ঠীয় নেতাই 30 নৱেম্বৰৰ বৈঠকৰ মাজতে নাৰাজ হৈছিল আছুৰ ওপৰত। নাৰাজ নেতাক সঘনাই বুজনি দিবলৈ চেষ্টা কৰিছে আছু নেতৃত্বই। পিছে ফলাবাস জোৰা কেতিয়া কেনেকৈ লাগে সেয়াহে লক্ষণীয় হ'ব। বিক্ৰম বৰাৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।